দিনজোৰা কাৰ্যসূচীৰে আমি মেডাম মেফি উদযাপনৰ কাৰণে প্ৰস্তুতি কৰিছিলোঁ আৰু আমি আজি মেডাম মেফি উদযাপনৰ যিখিনি কাম কাজ আমাৰ এইখিনি প্ৰথমে আমাৰ সামাজিক নিকাকৰণ আছিলে চাফ চিকুণ আমাৰ হৈছে আৰু তাৰ পাছতে আমাৰ পতাকা উত্তোলনৰ পাছতে আমাৰ মৈদাম তৰ্পণ এইখিনিলৈকে আমাৰ হৈছে আৰু ইয়াৰ পাছতে আমাৰ যি পূজা এই পূজা আমাৰ আৰম্ভ হোৱাৰ পথত আমি অলপ সময়ৰ পাছতে আমাৰ এইখিনি পূজা আৰম্ভ হ'ব আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি ৰাখিছোঁ লগতে আমাৰ মুকলি সভা হ'ব আমি মুকলি সভাৰ কাৰণে আমাৰ এজন বিশিষ্ট ব্যক্তিক আমি নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ জনাইছোঁ তেখেতলোকেও আহিব আমি আমাৰ দিনজোৰা কাৰ্যসূচী আমি এনেধৰণে ৰাখিছোঁ আমাৰ এইখিনি সময়তে আমি এটা কথা জনাওঁ যে আমাৰ যিসকল নেকি উপৰিপুৰুষ এই উপৰিপুৰুষসকলে আমাৰ যি জাতি গঠন প্ৰক্ৰিয়াকে আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত আমাৰ উত্তৰণৰ কাৰণে তেখেতলোকৰ যি অহুপুৰুষাৰ্থ সেই অহুপুৰুষাৰ্থক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু আমি সমগ্ৰ অসমবাসীলৈ আমাৰ এই স্থলীৰ পৰাই আমি মেডাম মেফিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই খুব টান জনাইছোঁ যে আজি 31 জানুৱাৰী তাৰিখে সমগ্ৰ অসমৰ লগতে আমাৰ বৰদলনিতো আমি মেডাম মেফি উদযাপন কৰিবলৈ আয়োজন কৰিছোঁ আৰু এই উদযাপনৰ কাৰণে যিসকল উদ্যোক্তা বা যিসকল বৰদলনিবাসী ৰাইজে ইয়াত অংশগ্ৰহণ কৰিছে তেখেতসকললৈ আমি প্ৰথমতে আমাৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে 1228 খ্ৰীষ্টাব্দত চাওলুং চুকাফাই মুংমাওৰ পৰা আহি হুমাৰ খণ্ডত প্ৰৱেশ কৰি অৰ্থাৎ মুংদুন চুনখাম সোণৰ বাগিচাৰে ভৰা এই অসমত প্ৰৱেশ কৰাৰ পাছত 40জন আচলতে 40জনে এই অসমখনত শাসন কৰি থৈ গৈছে তেওঁলোকৰ ৰাজত্বকালত তেখেতসকলে সমন্বয় হেতু গঢ়ি থৈ গৈছে 7 ৰাজ মাৰি 1 ৰাজ কৰিছে আৰু সমগ্ৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠী সকলোকে একত্ৰিত কৰি আমাৰ বৰ অসম গঢ়ি থৈ গৈছে আমাৰ সেই পুলিন পুথাওসকলে যিসকলে এই বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত বিশিষ্ট ভূমিকা গ্ৰহণ কৰিলে তেওঁলোকৰ কাৰণে আমি তেখেতসকলক এই সময়ত নমন কৰিছোঁ আৰু তেখেতসকলে যিবিলাক আমাৰ সমগ্ৰ অসমৰ উত্তৰণৰ কাৰণে সকলো ফালৰ উন্নয়নৰ কাৰণে যিখিনি কৰি থৈ গৈছে আমি সেইখিনিও আৰু শ্ৰদ্ধাৰে আমি স্মৰণ কৰিছোঁ আৰু আগন্তুক আমাৰ যিসকল আমাৰ অনুজ আছে বা বৰ্তমানৰ যিসকল লোক আছে এই লোকসকলে আমাৰ পৰৱৰ্তী প্ৰজন্মক আগুৱাই নিয়াৰ কাৰণে বৰ্তমানৰ সময় সাপেক্ষ পদক্ষেপ গ্ৰহণ কৰিব লাগিব বৰ্তমান সময়ত শৈক্ষিক অৰ্থনৈতিক সামাজিক ৰাজনৈতিক এই দিশসমূহৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব এমপ্লয়মেণ্ট জেনেৰেশ্যন কৰিব লাগিব শিক্ষাৰ ক্ষেত্ৰত সকলোকে আমি আগুৱাই নিব লাগিব আমাৰ মাজৰ পৰাই দেশ চলাবৰ কাৰণে প্ৰশাসনিক বিষয়া আমি উলিয়াব লাগিব আমাৰ মাজৰ পৰাই প্ৰধানমন্ত্ৰী হ'ব লাগিব আমাৰ মাজৰ পৰাই ৰাষ্ট্ৰপতি হ'ব লাগিব তেনে ধৰণৰ আমি যাতে এক বাতাবৰণ সৃষ্টি কৰিব পাৰোঁ আমি সেই আজি এই মেডাম মেফিৰ পবিত্ৰ মুহূৰ্তত আমি অতি আন্তৰিকতাৰে আশা কৰিছোঁ আমাৰ এই জাতিটোৱে এই সমগ্ৰ সকলো অসমৰ সকলো জনগোষ্ঠীকে একত্ৰিত কৰি বৰ অসম গঢ়ি তুলিবৰ কাৰণে প্ৰত্যেকে প্ৰয়াস কৰক আৰু প্ৰত্যেকে একাত্মভাৱে সহৃদয়তাৰে সাংস্কৃতিক সাহিত্যিক সকলো দিশতে উত্তৰণ ঘটাই অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈ তেওঁলোকে শৈক্ষিক দিশত এক উত্তৰণ ঘটাই সমাজখন এক সুন্দৰ আৰু শান্তিময় পৰিৱেশৰ সৃষ্টি কৰিবৰ কাৰণে মই এই মুহূৰ্তত সকলোকে আহ্বান জনাইছোঁ আৰু সকলোকে এই পবিত্ৰ আমাৰ মেডাম মেফি উদযাপনৰ এই স্থলীত সকলোকে আমি পুনৰ আজি কৃতজ্ঞতা জ্ঞাপন কৰি